মই ধন্যবাদ জনাইছোঁ। ভাল লাগিল এই খবৰটো শুনা পাই, বহুতে সুখী হ'লোঁ। আচলতে কিমান সুখী হৈছোঁ নহয়, আচলতে ভাষাৰে বুজাই ক'ব পৰা নাই। আচলতে কি বুলি ক'ম, মানে ইমান সুখী হৈছোঁ, ইমানে ভাল পাইছোঁ। তো এনেদৰে যদি কেনেবাকৈ যদি খবৰটো আহি যায়, থাম্বনেইল আৰু টাইটেলত দিয়া যদি খবৰটো যদি কেনেবাকৈ যদি আহি যায়, কিমান ভাল পাম, কিমান সুখী হ'ম, আচলতে মানে ভগৱানেও গম নাপাব। মানে ইমানে সুখী হ'ম নহয়, মই এইটোৱে ক'লোঁ। মানে কি বুলি ক'ম, মুঠপত এই খবৰটো যদি কেনেবাকৈ আহি যোৱা হ'লে মানে বহুত সুখী হ'লোঁ হয়। আৰু মই অনুৰোধ কৰিছোঁ, এপাক ফুৰাবলৈ লৈ যাওক না ইহঁতক, এই কালপিত দুটাক, এই কালপিত দুটাক ফুৰাবলৈ নিয়ক না, গধূলি টাউনৰ ফালে এপাক লৈ যাওক না। মই এইটো দাবী জনাইছোঁ, প্ৰতিবাদ কৰিছোঁ, ইহঁতক টাউনত ফুৰাবলৈ নিয়ক। টাউনত মানে গধূলি লৈ যাওক, আৰু গধূলি নিলে আমি ৰাতিপুৱাকৈ সেই খবৰটো পাম। মই অনুৰোধ কৰিছোঁ, এই কালপিত দুটাক টাউনত ফুৰাবলৈ নিয়ক। মই ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকে অনুৰোধ কৰিবনে? যদি আপোনালোকে যদি অনুৰোধ কৰে, কমেণ্ট কৰক, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। অনুৰোধ কৰক যেন সিহঁতক গধূলি টাউনত ফুৰাবলৈ নিয়ক। টাউনত ফুৰাবলৈ নিলে আমি ৰাতিপুৱা বিগ ব্ৰেকিং নিউজটো পাম। অনুৰোধ কৰিছোঁ আপোনালোকক, প্ৰতিজন লোকেই, আমাৰ অসমৰ প্ৰতিজন লোকেই সেই কথাটো কওক, ইহঁতক টাউনত ফুৰাবলৈ নিয়ক, গধূলি টাউনত ফুৰাবলৈ নিয়ক। গধূলি টাউনত যদি কেনেবাকৈ ফুৰাবলৈ নিয়ে নহয়, তেতিয়া আমি ৰাতিপুৱা সেই ব্ৰেকিং নিউজটো পাই যাম। আৰু সেই বিগ ব্ৰেকিং নিউজটো পাবৰ কাৰণে অপেক্ষা কৰি আছোঁ। কেতিয়াকৈ টাউনত ফুৰাবলৈ নিব গধূলি? অনুৰোধ কৰিছোঁ, অতি সোনকালে নিয়ক, এই দুটা কালপিতক টাউনত ফুৰাবলৈ নিয়ক। আৰু আমি ৰাতিপুৱা বিগ ব্ৰেকিং নিউজটো শুনিবৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। মুঠপত গধূলি টাউনত ফুৰাবলৈ নিয়ক। আপোনালোকে টাউনত ফুৰাবলৈ নিয়াটো বিচাৰেনে? মই কিন্তু বিচাৰোঁ, এই দুটা কালপিতক টাউনত ফুৰাবলৈ নিব লাগে। গধূলি প্ৰায় মানে গধূলি লৈ যাব লাগে, হোটেলত চাহ তাহ খুৱাব লাগে, মানে যি মন যায় তাক খুৱাব লাগে। আৰু একদম মানে ৰাতিপুৱা সেই বিগ ব্ৰেকিং নিউজটো মুঠতে শুনা পাব লাগে। যি খাবলৈ ইচ্ছা কৰে খুৱাই ল'ব লাগে। কাৰণ কেলৈ, ৰাতিপুৱা আমি বিগ ব্ৰেকিং নিউজটো পাব লাগিবতো, মানে সিহঁতক খুৱাই ল'ব লাগে, শেষ ইচ্ছাটো পূৰণ কৰি ল'ব দিব লাগে। মুঠপত কি খাবলৈ মন যায়, কি কৰিবলৈ মন যায়, সেইটো কৰাই ল'ব লাগে। মুঠপত ৰাতিপুৱা আমাক বিগ ব্ৰেকিং নিউজটো লাগে, যেন সেই খবৰটোকে লাগে। যদি কেনেবাকৈ সেই খবৰটো পাই যাওঁ নহয়, ইমানেই সুখী হ'ম, মানে এই সুখ মানে কেতিয়াও নাপাওঁ, মানে এই সুখ আৰু ইমানেই সুখ পাম নহয়। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু টাউনলৈ ফুৰাবলৈ নিব লাগে, গধূলি টাউনত ফুৰাবলৈ লৈ যাওক, অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে মোৰ লগত একমত যদি ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ।